নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ যিখন সমাজ অধ্যয়ন কিতাপ আছে সেই সমাজ অধ্যয়নৰ কিতাপখনৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যিখিনি কেণ্ডিডেটে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা ডিএলএড যি এণ্ট্ৰেন্স এক্সাম আহি আছে আৰু অসম চৰকাৰৰ যি অসম পুলিচৰ লিখিত পৰীক্ষা হ'ব সেই আটাইখিনি এক্সামৰে যিখিনি কেণ্ডিডেটে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে বিশেষ এই ভিডিঅ'টো। গতিকে যিখিনি কেণ্ডিডেটে সঁচা অৰ্থত প্ৰিপেৰেশ্যন কৰি আছে বা এইবাৰ কিবা এটা সংস্থাপন ল'ম বুলি বা কিবা এটা চাকৰিত সোমাম বুলি তেওঁলোকে ভাবি আছে, যিখিনিয়ে সঁচা অৰ্থত প্ৰেক্টিছ কৰি আছে বা প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো। গতিকে সম্পূৰ্ণকৈ শেষলৈ চাব ভিডিঅ'টো। যিখন ক্লাছ 9ৰ সমাজ অধ্যয়ন কিতাপ আছে সেই সমাজ অধ্যয়ন কিতাপখনৰ পৰা এই প্ৰশ্ন উত্তৰখিনি লোৱা হৈছে। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যিখন এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এইবাৰ চিলেবাছ জাৰি কৰিছে অসম চৰকাৰে, সেই চিলেবাছখনত ছ'চিয়েল ষ্টাডিজ বুলি এটা বিষয় নতুনকৈ তেওঁলোকে জাৰি কৰিছে। চিলেবাছখনত নতুনকৈ সেইটো বিষয় আহিছে। গতিকে যিখিনি কেণ্ডিডেটে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু তাৰপিছত গম পাব এই ভিডিঅ'টো আপোনালোকৰ বাবে কিমান প্ৰয়োজনীয় বা অপ্ৰয়োজনীয়। যদি ভিডিঅ'টো আপুনি অপ্ৰয়োজনীয় বুলি ভাবে তেতিয়াহ'লে চাব নালাগে, আৰু যদি ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবে আপোনালোকৰ উপকাৰিতা হ'ব বুলি ভাবে অকণমান হ'লেও ভিডিঅ'টো শেষলৈ চাব। আৰু যিখিনি কেণ্ডিডেটে প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকৰ লগৰ বন্ধু বান্ধৱী বা যিখিনি ভাইটি ভণ্টিয়ে প্ৰিপেৰেশ্যন কৰি আছে সেইখিনিলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো কেৱল যিখন ক্লাছ 9ৰ সমাজ অধ্যয়ন কিতাপ আছে সেই সমাজ অধ্যয়নৰ কিতাপখনৰ পৰা প্ৰশ্ন উত্তৰ আছে। ঠিক আছে, তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সম্পূৰ্ণকৈ শেষলৈ চাব। ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমি এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ আগলৈ আগবঢ়াই যাম আপোনালোকৰ বাবে। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্ন, ভাস্কো দা গামাৰ জন্ম ক'ত হৈছিল? আমাৰ ভিডিঅ'ৰ প্ৰতিটো ভিডিঅ'তে 3 বা 4 ছেকেণ্ডকৈ সময় থাকে প্ৰশ্নটোৰ অন্তত। যদি আপুনি এনচাৰটো জানে ভিডিঅ'টো পষ্ট কৰি এনচাৰটো আমাৰ তাত কমেণ্ট কৰি জনাই দিব। নেক্সট কুৱেশ্যন, জলপথেৰে পৃথিৱী পৰীক্ষণ কৰা ইংৰাজ নাবিকজনৰ নাম কি আছিল? উত্তৰ ফ্ৰান্সিছ ড্ৰেক। নেক্সট কুৱেশ্যন, ৰাল্ফ ফিটছে ভাৰত আৰু ব্ৰহ্মদেশ কেতিয়া ভ্ৰমণ কৰিছিল? উত্তৰ 1582 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, জন মিল্ডেন হ'লে কিমান চনত ভাৰতত প্ৰৱেশ কৰিছিল? উত্তৰ 1599 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, ইংৰাজ সদাগৰসকলে প্ৰথমে ক'ত বাণিজ্যিক প্ৰতিষ্ঠান গঠন কৰিছিল? উত্তৰ লণ্ডনত। নেক্সট কুৱেশ্যন, ইংলেণ্ডৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? উত্তৰ ৰজা জেমছ। নেক্সট কুৱেশ্যন, কেপ্টেইন উইলিয়াম হকিন্স ভাৰতত কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰ 1609 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, উইলিয়াম হকিন্স ভাৰতত প্ৰৱেশ কৰি কাক সাক্ষাৎ কৰিছিল?
উত্তৰ জাহাংগীৰক। নেক্সট কুৱেশ্যন ভাৰতলৈ আহি ছাৰ টমাছ ৰৰ প্ৰথমে ক'ত উপস্থিত হৈছিল? উত্তৰ আজমীৰত। নেক্সট কুৱেশ্যন ইংৰাজসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপন কৰিবৰ বাবে কোনে অনুমতি প্ৰদান কৰিছিল? উত্তৰ জাহাংগীৰে। ইতিমধ্যে আমি 10টা প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো এতিয়াও চাই আছে, যদি এতিয়ালৈ লাইক কৰা নাই, ভিডিঅ'টোত এটা লাইক কৰি দিব। নেক্সট কুৱেশ্যন জাহাংগীৰৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1627 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে কাক বিবাহ কৰাইছিল? উত্তৰ পৰ্তুগীজ ৰাজকন্যা কেথৰিনক। নেক্সট কুৱেশ্যন ইংলেণ্ডৰ তৃতীয়জন ৰজাৰ নাম কি আছিল? উত্তৰ উইলিয়াম। নেক্সট কুৱেশ্যন ৰবাৰ্ট ক্লাইভৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 25 ছেপ্টেম্বৰ 1725 চনত। নেক্সট কুৱেশ্যন এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 1765 খ্ৰীষ্টাব্দত 1765। নেক্সট কুৱেশ্যন ইংৰাজে বংগত দ্বৈত শাসন কেতিয়া চলাইছিল? উত্তৰ 1765 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন ৰবাৰ্ট ক্লাইভৰ পৰৱৰ্তী গভৰ্ণৰ কোন আছিল? এই প্ৰশ্নসমূহ খুব গুৰুত্বপূৰ্ণ হয়। যদি ভিডিঅ'টো আপোনালোকে এতিয়ালৈকে চাই আছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ নিয়মীয়াভাৱে পাই থাকিবলৈ। ৱাৰেন হেষ্টিংছ। পিটৰ ভাৰত আইন কেতিয়া আহিছিল? উত্তৰ 1784 খ্ৰীষ্টাব্দত 1784। নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহৰ সূচনা কোনে কৰিছিল? উত্তৰ মংগল পাণ্ডে। নেক্সট কুৱেশ্যন বংগ ৰাজহ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1859 চনত। আজিৰ ভিডিঅ'টোত আমি এতিয়ালৈকে 20টা প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ। যদি আপোনাৰ কোনোবা আত্মীয় মানুহ আছে, ভাইটি ভণ্টি বা বন্ধু বান্ধৱী আছে, তেনেহ'লে আমাৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব। যিখিনি কেণ্ডিডেটে এতিয়াও ADAR গ্ৰেড 3 গ্ৰেড 4 বা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব।
নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত স্বায়ত্তশাসনৰ ভেটিটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰ লৰ্ড ৰিপনে। নেক্সট কুৱেশ্যন, লোকসভা পৰীক্ষা পাছ কৰা প্ৰথম ভাৰতীয় কোন? উত্তৰ সত্যেন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, আনন্দৰাম বৰুৱাই কেতিয়া লোকসভা পৰীক্ষা পাছ কৰিছিল? অসমৰ প্ৰথম ICS বুলি ক'লে আমি যাৰ নাম ল'ব লাগে তেওঁ হৈছে আনন্দৰাম বৰুৱা। তেওঁ কেতিয়া পাছ কৰিছিল লোকসভা আয়োগৰ পৰীক্ষা, সেইটো প্ৰশ্ন। উত্তৰ 1872 চনত, 1872। নেক্সট কুৱেশ্যন, ভাৰত চৰকাৰ আইন কেতিয়া গৃহীত হৈছিল? উত্তৰ 1935 চনত, 1935। নেক্সট কুৱেশ্যন, সম্ৰাট ঔৰংগজেবৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1685 খ্ৰীষ্টাব্দত, 1685। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ সূচনা কেতিয়া হৈছিল? উত্তৰ 1858 চনত। নেক্সট কুৱেশ্যন, গ্ৰেণ্ড ট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1839 চনত, 1839। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম ৰেল কিমান চনত চলিছিল? উত্তৰ 1853 চনত, 1853। নেক্সট কুৱেশ্যন, ৰাজা ৰামমোহন ৰায়ৰ জন্ম ক'ত হৈছিল? উত্তৰ বংগদেশৰ বৰ্ধমান জিলাত। নেক্সট কুৱেশ্যন, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ইউৰোপীয় মিছনেৰীসকলে প্ৰথমটো ছপাখানা ক'ত স্থাপন কৰিছিল? উত্তৰ শ্ৰীৰামপুৰত। নেক্সট কুৱেশ্যন, সতীদাহ প্ৰথা কোনে বিলুপ্ত কৰিছিল? উত্তৰ উইলিয়াম বেণ্টিংক। নেক্সট কুৱেশ্যন, আধুনিক ভাৰতৰ জন্মদাতা কোন আছিল? উত্তৰ ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন, প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ কেশৱ চন্দ্ৰ সেন।
নেক্সট কুৱেশ্যন স্বামী বিবেকানন্দনৰ প্ৰকৃত নাম কি আছিল উত্তৰ নৰেন্দ্ৰনাথ দত্ত নেক্সট কুৱেশ্যন চেণ্ট্ৰেল হিন্দু স্কুল বৰ্তমান কি নামেৰে জনাজাত উত্তৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয় নেক্সট কুৱেশ্যন হোম ৰুল লীগ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ এনি বেচাণ্ট নেক্সট কুৱেশ্যন ইংৰাজী ভাষাৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি উত্তৰ বেংগল গেজেট নেক্সট কুৱেশ্যন অস্ত্ৰ আইন কোনে জাৰি কৰিছিল উত্তৰ লৰ্ড লিটন নেক্সট কুৱেশ্যন ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি কোন আছিল উত্তৰ দাদাভাই নৰৌজী নেক্সট কুৱেশ্যন পলাচী যুদ্ধ কেতিয়া হৈছিল খুব সহজ প্ৰশ্ন হয় 1757 চনত হৈছিল পলাশী যুদ্ধ নেক্সট কুৱেশ্যন তিনিবাৰকৈ জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা ব্যক্তিজন কোন উত্তৰ দাদাভাই নৰৌজী নেক্সট কুৱেশ্যন মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল উত্তৰ লক্ষ্মী সিংহৰ দিনত নেক্সট কুৱেশ্যন আহোমসকলৰ প্ৰথম উপাস্য দেৱতা কোন উত্তৰ সোমদেও নেক্সট কুৱেশ্যন গৌৰীনাথ সিংহ কেতিয়া গুৱাহাটীলৈ আহিছিল উত্তৰ 1778 চনৰ 19 জানুৱাৰীত নেক্সট কুৱেশ্যন মোৱামৰীয়াসকলৰ প্ৰথম ৰজা কোন আছিল উত্তৰ ৰমাকান্ত প্ৰশ্নৰ অন্তত যে 4 বা 5 ছেকেণ্ডকৈ সময় থাকে সেই সময়খিনিৰ ভিতৰত আপুনি যদি এনসাৰটো জানে ভিডিঅ'টো পজ কৰি কমেণ্ট কৰিব আৰু 2 বা 3 ছেকেণ্ড পিছতে হয়তো আপোনাৰ এনসাৰটো শুদ্ধ হৈছে নে নাই তাৰ প্ৰমাণটো পাব যদিহে আপোনাৰ এনসাৰটো শুদ্ধ হৈছে তেতিয়াহ'লে আপোনাৰ প্ৰিপাৰেশ্যন খুব ধুনীয়া চলি আছে যদিহে আপোনাৰ এনসাৰটো মিলা নাই অকণমান কষ্ট কৰিব লাগিব অকণমান পঢ়িব লাগিব গতিকে এনসাৰটো ভুল হ'লেও কোনো কথা নাই আপোনালোকে কমেণ্ট কৰিব নিজে
নিজকে পৰীক্ষা কৰি চাব পাৰিব তেতিয়া কিমান আপোনালোকৰ প্ৰিপাৰেশ্যন ভাল হৈ আছে নে বেয়া হৈ আছে। নেক্সট কুৱেশ্যন, স্বৰ্গদেউ গৌৰীনাথ সিংহৰ উত্তৰাধিকাৰী কোন আছিল? উত্তৰ কমলেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন, মটক ৰাজ্যৰ ৰজা কোন আছিল? সৰ্বানন্দ সিংহ। নেক্সট কুৱেশ্যন, মোৱামৰীয়াসকল কোন সম্প্ৰদায়ৰ লোক আছিল? উত্তৰ মৰাণ সম্প্ৰদায়ৰ। নেক্সট কুৱেশ্যন, প্ৰতাপ বল্লভ উপাধি কোনে লাভ কৰিছিল? উত্তৰ কলীয়া ভোমোৰা। নেক্সট কুৱেশ্যন, বদন বৰফুকনে মানৰ পৰা কিমান হাজাৰ সৈন্য লগত লৈ আহিছিল? বদন বৰফুকনে মানৰ পৰা 8,000 সৈন্য লৈ আহিছিল, কিন্তু মাজবাটত তেওঁ আৰু 8,000 সৈন্য গোটাই 16,000 সৈন্য লৈ যুদ্ধলৈ আহিছিল। নেক্সট কুৱেশ্যন, মান আৰু আহোমৰ প্ৰথম যুদ্ধ ক'ত হৈছিল? উত্তৰ ঘিলাধাৰীৰ যুদ্ধ। মান আৰু আহোমৰ প্ৰথম যুদ্ধ হৈছে ঘিলাধাৰীৰ যুদ্ধ। নেক্সট কুৱেশ্যন, মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কিমান চনত কৰিছিল? মানৰ প্ৰথম আক্ৰমণ, মানৰ দ্বিতীয় আক্ৰমণ আৰু মানৰ তৃতীয় আক্ৰমণ, এই চনকেইটা আপুনি মনত ৰাখিব। আৰু মহাত্মা গান্ধী অসমলৈ 3বাৰ আহিছিল, কোনকেইটা চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সেই চনকেইটা, আৰু মানৰ প্ৰথম আক্ৰমণ, দ্বিতীয় আক্ৰমণ আৰু তৃতীয় আক্ৰমণ, এই 3টা চন মনত ৰাখিব। নিশ্চয় ইয়াৰ পৰা এটা প্ৰশ্ন যিখিনি এক্সাম আহি আছে ADAD গ্ৰেড 3 গ্ৰেড 4 বা DLED কৰ্চৰ যি এণ্ট্ৰেঞ্চ এক্সাম হ'ব গৈ আছে সেই এক্সামত এই ধৰণৰ প্ৰশ্ন আহিব। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণখনৰ নাম কি? উত্তৰ মহৰগড় যুদ্ধ। নেক্সট কুৱেশ্যন, কাছাৰৰ ৰজাজনৰ নাম কি? উত্তৰ গোবিন্দ সিংহ। নেক্সট কুৱেশ্যন, ইংৰাজসকলে মানসকলৰ লগত কেতিয়া যুদ্ধ ঘোষণা কৰিছিল? উত্তৰ 1828 চনৰ 5 মাৰ্চত। নেক্সট কুৱেশ্যন, ইংৰাজ সেনাই গুৱাহাটী কেতিয়া অধিকাৰ কৰিছিল? উত্তৰ 1828 চনৰ 28 মাৰ্চত। ক্ষমা কৰিব, 1824 চনৰ 28 মাৰ্চত। নেক্সট কুৱেশ্যন, মানে অসম কেতিয়া ত্যাগ কৰিছিল? উত্তৰ 1825 চনত। নেক্সট কুৱেশ্যন, ব্ৰিটিছ চৰকাৰে উজনি অসমৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব কাক দিছিল?
উত্তৰ জনাৰ্দন বৰবৰুৱা। জনাৰ্দন বান্ধনটোত মই এডাল ৰেফ ৰৈ গৈছে, তাৰ বাবে ক্ষমা কৰিব। নেক্সট কুৱেশ্যন, ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1831 চনত। নেক্সট কুৱেশ্যন, টিকট কৰ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? টিকট কৰ আৰু আয়কৰ এই দুটা কৰ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? এইটো অকণমান গুৰুত্ব দি যাব এক্সামত যাওঁতে। উত্তৰ 1858 চনত। এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ বা এনেধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকে এবাৰ চাই কিনে দ্বিতীয়বাৰ চোৱাৰ ব্যৱস্থাটো নকৰে, বা কপিত যদি আপোনালোকে এনেধৰণৰ প্ৰশ্ন উত্তৰখিনি লিখি নথয় যিকোনো কুৱেশ্যন এনচাৰ, তেতিয়াহ'লে যদি এবাৰ প্ৰশ্ন উত্তৰখিনি পঢ়ি যায় এক্সামত অকণমান প্ৰব্লেম হয়। গতিকে যদি আপোনালোকৰ সুবিধা হয় এই প্ৰশ্ন উত্তৰসমূহ পৰীক্ষাৰ আগত আৰু 2-3 বাৰকৈ চাব পৰা এটা ব্যৱস্থা কৰি ল'ব, তেতিয়াহ'লে আপোনালোকৰ এক্সামত সুবিধা হ'ব। জয়ন্তীয়া ৰাজ্য কোনজন ব্যক্তিয়ে দখল কৰিছিল? উত্তৰ কেপ্টেইন লিষ্টাৰে। নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন উত্তৰ, কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ 1330 চনত। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 9ৰ যিখন সমাজ অধ্যয়ন কিতাপ আছে সেই সমাজ অধ্যয়নৰ এটা ছাবজেক্ট ইতিহাসৰ পৰা আমি কিছুমান প্ৰশ্ন উত্তৰ প্ৰায় 65টা কুৱেশ্যন এনচাৰ আপোনালোকলৈ আগবঢ়ালোঁ। হয়তো কোনোবাটো এনচাৰত মোৰ ভুল হ'ব পাৰে, যদি ভুল হৈছে কমেণ্ট কৰিব আৰু ভিডিঅ'টোত এটি লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'টি। আৰু আমি নেক্সট পাৰ্টত এনেধৰণৰ ভিডিঅ'সমূহ আগবঢ়াই যাম। চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।